कृष्णाय वासुदेवाय देवकी नन्दनाय नन्द गोपाल कुमारा गोविंद नमो नमः। আৰু সমস্তলৈ মোৰ সেৱা জনাই নামঘোষা পাঠ আৰু ব্যাখ্যা অনুষ্ঠানটিৰ আজি ভাগ নম্বৰ আমি 171 আহি উপনীত হৈছোঁ। হে হৰি সমস্ত আজি এই 173 নম্বৰ ভাগত আমি আপোনালোকলৈ দুভাগী ঘোষা আগবঢ়াম। সেয়াই হৈছে আত্মোপদেশৰ ঘোষা নম্বৰ 530 আৰু 531। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই এই আত্মৰ উপদেশৰ দ্বাৰাই মন ভাগ্য সম্বোধন ধৰি জগতবাসীৰ প্ৰত্যেকজন মনুষ্যলৈ কি সংবাদ পঠিয়াব বিচাৰিছে তাৰে আজি আলাপ আমি কৰিম। আহক পলম নকৰি আমি ঘোষালৈ আগবাঢ়ো। ভজ পদ জিয়া হৰি আয় হরিত অপত সর্বসাক্ষী হরি রাম কৃষ্ণ হে গোবিন্দ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই এই ঘোষাৰ দ্বাৰাই কৈছে, হে মন ভাই, কপট ত্যাগ কৰি হৰি পাৱত ভজনা কৰ। সৰ্বসাক্ষী হৰিক কপট কৰি সাৰিব নোৱাৰে। হৰি ভজনা কৰি যদি আনৰ প্ৰতি ক্ৰোধান্বিত হৈ আনক তুচ্ছ তাচ্ছিল্যতাৰে কৰি নিজক সাধু মহন্ত বুলি পৰিত্ৰাণ পাম বুলি যদি কোনোবাই ভাবিছে তেন্তে এই উদ্দেশ্যে কৈছে যে মন ভাই, তুমি আনৰ প্ৰতি
সেই ভাৱ কৰিছা হয়, কিন্তু তোমাৰ হৃদয়ত 14 সাক্ষী আছে। সেই 14 সাক্ষীয়ে তোমাৰ প্ৰতিটোক্ষণৰ প্ৰতিটো পলৰ প্ৰমাণ দিব। পৰমেশ্বৰৰ হৃদয়গত ভাৱে সকলো জীৱতে বিৰাজ কৰি আছে, কিন্তু মায়া জ্ঞানে জীৱক আৱৰি থকাৰ বাবে হৰিৰ অস্তিত্ব আত্মাত উপলব্ধি কৰিব নোৱাৰে। ঈশ্বৰ কোনোবা নেদেখা ৰাজ্যত আছে বুলি ভাবি মুহমুখি মনুষ্যে গোপনে না পাপ কৰে, এই পাপ কাৰ্যৰ বৃদ্ধি কৰি থাকে। এয়া মায়াৰ কপট ঢাকনিহে মাত্ৰ। সেয়েহে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই ঘোষাৰ অন্য স্থানত কৈছে, কি কৈছে? হৰি পদে ধৰ্মৰ, হৰি পদে হৰি পদে ধৰ মন অন্যায়ন কৰ। সাক্ষী হুয়া আশা, সাক্ষী হুয়া হৰি, ইয়াৰ ভিতৰে আছে দেৱ দণ্ডধৰ। সাক্ষী হুয়া হৰি, ইয়াৰ ভিতৰে আছে দেৱ দণ্ডধৰ। বাহিৰত 14 সাক্ষী আৰু ভিতৰত পৰমাত্মা। নিৰপেক্ষ দৰ্শক ৰূপে হৰি বিৰাজ কৰি আছে। হে মন, তুমি এতিয়া এটিকৈ খন্তেকতে গৈ তুমি নাই কৰা বুলি কৈ তুমি ক'ত হাৰিবা? ঈশ্বৰ স্বয়ং আত্মাৰূপে অৱস্থিতি সাক্ষী হৈ আছে আৰু শুদ্ধ সাক্ষী। বাহিৰে ভিতৰে ঊৰ্ধ্বে অৰ্ধে সকলোতে হৰি বিৰাজ কৰি আছে। মহাভক্ত প্ৰহ্লাদে কৈছিল, ব্যাপক মূল বিভু চক্ৰ পানী। স্ফটিকৰ স্তম্ভে দেখো আমি, ঈশ্বৰ ক'ত নাই? এই সৰ্বব্যাপ্তময় ঈশ্বৰৰ দৃষ্টিৰ পৰা আঁৰি কৰি কোনো লোকে পাপ, হিংসা, ৰসিকাতুৰতা আদি কপট ভাৱসমূহ পোষণ কৰি কেতিয়াও শেষ বিচাৰত সাৰিব নোৱাৰে। কৃষ্ণ ৰাম, কৃষ্ণ ৰাম, কৃষ্ণ কৃষ্ণ ৰাম, কৃষ্ণ ৰাম, কৃষ্ণ ৰাম। নারায়ণ
নিরঞ্জন নিরাময় দৈবকী নন্দন হরি কৃষ্ণ রাম কৃষ্ণ রাম কৃষ্ণ রাম কৃষ্ণ রাম সবার হিয়াত তুমি আছা দেবদণ্ড ধৰি সাক্ষী হৰি ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম রাম 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 সর্ববিচার সেইবাবে মানুহে সকলো প্ৰকাৰ কপট ত্যাগ কৰি পৰম শুদ্ধ চিত্তে হৰি একান্তভাৱে শৰণলৈ ভক্তি কৰাই মন্দ। এয়েহে মহাপুৰুষজনাই এই ঘোষাৰীৰ জৰিয়তে মোহমতী নৰ সমূহক কপট আচার ত্যাগ কৰি হৰি পাদ পদ্ম একান্তভাৱে ভজন কৰিবলৈ উপদেশ দিছে। কিয়নো বাহিৰে ভিতৰে তুমি হৰি গুৰু আছা চৈতন্য ৰূপে কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম। জীৱই কপট আচাৰ কৰি কেতিয়াও হাৰিব নোৱাৰে নোৱাৰে। সেই সাধু সমস্ত আমি ঘোষা নম্বৰ 531 আগবাঢ়িছো। রাম বুলা পাপি মন রাম কৃষ্ণ হরি অন্যায় কর লগে সাক্ষী শুদ্ধ জন কৃষ্ণ এইটো অন্যায় কৰ লগে সাক্ষী শুদ্ধ জন কৃষ্ণ। হে পাপিম গোপাল গোবিন্দ রাম আদি ঈশ্বৰৰ নাম ল অন্যায় নকৰিবি কাৰণ লগতে 14জন সাক্ষী আছে।
কথাৰ লগত জীৱই কোনো কামকেই পৰমেশ্বৰৰ চকুৰ আৰ কৰিব নোৱাৰে। কাৰণ প্ৰত্যেক জীৱৰ ভিতৰতেই পৰমাত্মা ৰূপে ঈশ্বৰ কৃষ্ণ বিৰাজ কৰি আছে। তদুপৰি 14জন সাক্ষীয়ে প্ৰত্যক্ষ ৰূপে জীৱ জগতৰ কাৰ্যৱলী চাই আছে। প্ৰত্যেক মনুষ্যৰ বৰণীয় কৰ্মসমূহ চাই আছে, কোনো তাৰ পৰা সাৰি যাব নোৱাৰে। সেয়াই হ'ল চন্দ্ৰ, সূৰ্য, বায়ু, বৰুণ, পৃথিৱী, আকাশ, দশ দিশ আদি 14টি সাক্ষীয়ে সকলো সময়তে জীৱসমূহৰ কাৰ্যৱলী লিপিবদ্ধ কৰি আছে। যেতিয়া জীৱই ঐকান্তিক শ্ৰদ্ধাপূৰ্বক হৰিক ভজনা কৰি ৰাম, গোপাল, গোবিন্দ আদি নাম লয়, তেতিয়া দুৰ্দান্ত মন সংস্কাৰ কপট আঁতৰি যায়। ইন্দ্ৰিয়ৰ বৃত্তিসমূহে পাপ কাৰ্য কৰিবলৈ এৰি হৰিৰ চৰণত ৰতি প্ৰীতি কৰে। তেতিয়া জীৱই অন্যায় কাৰ্য আচৰণ কৰিব নোৱাৰে। মোৰ সকলো কাৰ্য ঈশ্বৰ আৰু 14 সাক্ষীয়ে নিৰীক্ষণ কৰি আছে। এই ভাৱ হয়। এনে ভাৱ আহিলেই জীৱই পাপ কাৰ্য কৰিব কেতিয়াও। সেয়েহে মহাপুৰুষজনে অচেতন জীৱসমূহক 14 সাক্ষীৰ কথা সোঁৱৰাই দি সকলো পাপ কাৰ্য, অন্যায়, হিংসা আদিৰ পৰা বিৰত থাকি একমাত্ৰ পৰম কৃপালু হৰিৰ চৰণত দৃঢ়ভাৱে ভক্তি কৰি তেওঁৰ নাম গুণতেই ৰতি প্ৰীতি কৰি থাকিবলৈ ৰাম রাম